নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ চেনেল R+H লাভলি ব্লগ। আজি আমি গৈ আছো বিয়া খাবলৈ গৌশালা। গাইজ, মই ৰিজাৰ্ভত গৈ আছো গৌশালা, আৰু আমাৰ গাঁৱৰ বাইদেউ আৰু ভনী লোকে যাব গৌশালা। আৰু মোৰ এই ৰিক্সা আপুনি চাই আছে, সেইয়া চাই লওক, আমাৰ বাইদেউসকল ৰেডি হৈ পিনি আহি আছে। আমি যে গাইজ শর্টকাট রাস্তা গৈ আছো বালিজান রোড গৌশালা। গাইজ আমাৰ ৰাজগড়ৰ পৰা 15 কিলোমিটাৰ হ'ব গাইজ। শর্টকাট দি গ'লে যদি সিৰিফ 15 কিলোমিটাৰ লাগিব। আৰু বেলেগ ৰাস্তাও আছে গাইজ। বেলেগ ৰাস্তাটো বহুত লং পৰিব, লং প্ৰচেছ হ'ব গাইজ। কেলেকি আপুনি পুৰা ঘূৰিবলগীয়া হ'ব। আপুনি ৰাজগড় দি একদম গহপুৰ হৈ ঘূৰিবলগীয়া হ'ব। গহপুৰ পাৰ হৈ আপোনাৰ মাগনি আহিব, মাগনিৰ পাছত বালিজান আহিব, বালিজান পাছত বৰমাবাৰী আহিব, বৰমাবাৰী পাছত ঘাইগাঁও আহিব, ঘাইগাঁও পাছত হেলেম আহিব। আপুনি হেলেমৰ পৰাও গৌশালা যাব পাৰিব। হেলেমৰ পোৱা আপুনি ৰাইট সাইড দি ৰাস্তা সোমাব লাগিব, আৰু তাৰপিছত কাউৰী পথাৰ আহিব, আৰু কাউৰী পথাৰ পাৰ হৈ আপোনাৰ লাষ্টত গৌশালা আহিব গাইজ। হলমগি ৰাজগড়ৰ পৰা গহপুৰ হৈ হেলেম হৈ গ'লে যদি 39 কিলোমিটাৰ হ'ব যেন অনুমান লাগিছে গাইজ। সেই গাইজ, আমি এতিয়া ডাফলাগড় চাহ বাগান আহি পালো। এই ৰাস্তা দি চিধা গ'লে যদি একদম আপুনি ঘাইগাঁও পাব, NH15 ৰোড পাব, 4 লাইন ৰোড। গাইজ, আপুনি ভিডিঅ'ৰ পৰা আঁতৰি নাযাব, আপুনি ভিডিঅ'টো লাষ্টলৈকে চাব। গাইজ, আমি এতিয়া ডাফলাগড় পাৰ হলো। আপুনি চাই আছে আপোনালোকৰ মৰমৰ চেনেল R+H লাভলি ব্লগ। ৰাস্তাৰ কণ্ডিশ্যন বহুত বেয়া গাইজ। 3 কিলোমিটাৰ ৰাস্তা বেয়া আহে আৰু 1 কিলোমিটাৰ ৰাস্তা ভাল আহে। আৰু যেন লাগিছে যে ৰাস্তাটো বনাই আছে চৰকাৰে। ভালদৰে চাওক গাইজ, ধানবোৰ চব পকি গৈছে আৰু কাটিবলগীয়া টাইম হৈছে। আৰু এইফালে ৰাইট সাইড ফালে চাই লওক, ধানবোৰ পুৰা পকি গৈছে, কাটিবলগীয়া মানুহেই নাই। গাইজ, আমি এতিয়াই গৌশালা চাৰিআলি পাই গ'লো। ভালদৰে চাই লওক গাইজ, গৌশালা চাৰিআলি। আৰু ইয়াত 6-7টা মান দোকান আছে। এতিয়া আমি বাইদেউৰ ননন্দ ঘৰত আহি পালোহি। ননন্দ ঘৰটো ভালদৰে চাই লওক গাইজ। অলপ পাছত গাইজ আমি বিয়া খাবলৈ যাওঁ, অলপমান দূৰত আছে। এই ৰিক্সাটো ইয়াত থৈ মেলি আমি খোজকাঢ়ি যাওঁ বিয়া খাবলৈ। আমাৰ সৰু ভণ্টি আপুনি চাব পাৰে, দিনভৰ গাইজ এই ৰিক্সাত খেলি আছে ভণ্টিজনী। সেইফালে আপুনি চাই আছে আমাৰ বাইদেউজনীৰ ননন্দৰ শ্বশুৰ বুঢ়া। গাইজ, এতিয়া আমি ওলালোহি খোজকাঢ়ি ৰাস্তা দি। খোজকাঢ়ি গ'লে ভাল লাগে গাইজ। বাইদেউবিলাকো খোজকাঢ়ি দি গৈ আছে, আপুনি চাই লওক। গৌশালাৰ ৰাস্তা পদূলি ঘৰবোৰ চাই লওক গাইজ। আমি এতিয়া জাষ্ট বিয়া ঘৰলৈ পালোহি গাইজ। এফালে চাওক গাইজ, দৰা কন্যাৰ ফটো থৈছে। দৰাটো বহুত হেণ্ডচাম আছে আৰু কন্যাও চাবলৈ বহুত বিউটিফুল আছে। দৰাৰ ঘৰটো চদিয়া,
আৰু কনিয়াৰ ঘৰটো হ'ল গৌশালা গাইজ। আৰু সেইফালে চাই লওক ছোৱালীবোৰ ফটো মাৰিবলৈ পুৰা ব্যস্ত হৈ আছে গাইজ। আমাৰে গোৰ্খা লিম্বু সম্প্ৰদায়ৰ বিয়ালৈ উপস্থিত হলো মই। আৰু নিজৰ নিজৰ কালচাৰ নিয়ম নীতি চলি আছে। দৰা আৰু কন্যাক ইমান ধুনীয়া দেখি পাইছে। ৰিচিপশ্যন এটেণ্ড কৰোঁতে দৰা আৰু কন্যাক কিবা এটা গিফ্ট দিব লাগিব। আৰু আমাৰ বাইদেউজনীও গিফ্ট দি আছে। নিয়মটো কৰিবই লাগিব গাইজ। আৰু ৰিচিপশ্যনত খালী হাত যাবলৈ মন নালাগে গাইজ। সৰু হ'লেও এটা গিফ্টটো দিব লাগিব গাইজ। আৰু এফালে চাউলৰ টিকাটো লগাই দি আছে। আৰু আমাৰ বাইদেউজনীয়ে গিফ্টটো দিয়া হৈ গ'ল। এতিয়া ভাত খাব যাব লাগিব। বহুত ভোক লাগি আছে। এতিয়া চাই লওক গাইজ, চবৰে গিফ্ট দিয়া হৈ গ'ল আৰু ভনীবিলাকৰো গিফ্ট দিয়া হৈ গ'ল। আৰু এতিয়া ভাত খাব যাব লাগিব। হৈ গ'ল টাইমটো, ভাত খোৱা মাতি আছে। বহুত 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 ভোক লাগিছে। চাই লওক মই খাই আছোঁ। আজি আমাৰ বাইদেউ ভনী আজি সোমবাৰ যে আজি মানে মাছ মাংস নাখাই নিৰামিষ চব্জিৰ লগত খাই আছে। এইফালে চাই লওক বাইদেউক পাপৰ দেখাই আছে আৰু খাই আছে ঠিকছে। গাইজ চব্জিত দিয়া গৈছে মাছ আৰু খাচী মাংস। গাইজ এতিয়া আমি উভতি আহিলোহি ঘৰলৈ। আৰু বাইদেউলোকক চাই লওক চেল্ফি মাৰি আছে। আৰু খানাটো বহুত টেষ্টি আছিলে। বহুত ভাল লাগিলে গাইজ। এতিয়া গধূলি হ'ব লৈছে, বহুত ঠাণ্ডা লাগি আছে। গাইজ আজি ব্লগটো ইমানতে সামৰিলোঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এই চেনেলটো আপুনি ফেচবুকতো চাব পাৰিব। ফেচবুক পেজ আছে R+H লাভলী ব্লগ। তাত গৈ মেলি আপোনালোকে ফ'ল' কৰি দিব। আৰু চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিয়ক গাইজ। নমস্কাৰ, বাই বাই।